প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। মই আজি তোমালোকৰ বাবে প্ৰথম শ্ৰেণীৰ নতুন গণিতখনৰ পৰা কিছুমান এই কিতাপখন অসম জাতীয় বিদ্যালয় নেখৰ দ্বাৰা প্ৰকাশিত হৈছে। যিসকল ছাত্ৰ ছাত্ৰী চৰকাৰী বিদ্যালয়ত পঢ়ি আছা সেইসকল ছাত্ৰ ছাত্ৰীয়েও এইখন কিতাপৰ পৰা এইখন ভিডিঅ'ৰ পৰা তোমালোক বহুখিনি শিকিব পাৰিবা বুলি মই আশা কৰিলোঁ। মই 1 নং আৰু 2 নং অধ্যায় বাদ দি চিধা 3 নং অধ্যায়লৈ গৈছোঁ। সংখ্যা 0 আৰু 10। এডাল গছত দুটা চৰাই আছিল। দলি এটা মাৰি দিয়াত ভয় খাই চৰাই দুটা উৰি গুচি গ'ল। এতিয়া উৰি যোৱাৰ পিছত গছডালত কোনো চৰাই থাকিবনে? নাথাকে। এই এটাও যে নাথাকে তাক বুজাবলৈ আমি শূন্য ব্যৱহাৰ কৰোঁ। শূন্য বুজাবলৈ এই শূন্য প্ৰতীকটো ব্যৱহাৰ কৰা হয়। গোল চিন যিটো গোল এনেকুৱা। গতিকে এতিয়া গছডালত থকা চৰাইৰ সংখ্যা কিমান হ'ব? 0। তাৰমানে এটা চৰাইও নাই। এতিয়া এটা চৰাইও নাই। চৰাই দুটা উৰি গুচি গৈছে। সেইদৰে তোমাৰ মাৰাই তোমাক 3টা আপেল দিছে। এটা আপেল কি কৰিলা? তুমি নিজে খালা। এইটো কাটি দিয়া। ইয়াত কাটা চিন দিলোঁ। এটা তুমি তোমাৰ ভনীয়েৰাক খাবলৈ দিলা। এইটো তোমাৰ ভনীয়েৰাক খাবলৈ দিলা। বাকী থাকিলে এইটো বাকী থকাটো তোমাৰ বন্ধু এজনক দিলা। এইটো দি দিলা। কাটি দিলোঁ এইটো। তেনেহ'লে এইটো খালা, এইটো ভনীয়েৰাক দিলা, এইটো বন্ধুক দিলা। এতিয়া থাকিব নেকি? এটাও নাথাকে। সেইকাৰণে ইয়াত খালী বাকচটো দেখুৱাইছে। এতিয়া তোমাৰ হাতত থকা আপেলৰ সংখ্যা 0। ইয়াত আমি 0 লিখিম। অ'কে? তাৰপিছত 30 নম্বৰ পৃষ্ঠাত লিখাৰ অনুশীলন শিকোৱা হৈছে তোমালোকক। 0 কেনেদৰে লিখিব লাগে। এনেকুৱা বাওঁফালৰ পৰা আৰম্ভ কৰি সোঁফালে এনেকৈ ঘূৰাই আনি এইফালে মিলাই দিব লাগে। ইয়াত 0 লিখাৰ অভ্যাস কৰিবা। বাকচ দিছে, বহুতকেইটা বাকচ দিছে। 0 লিখিবলৈ অভ্যাস কৰিবা। তেনেহ'লে আমি 0 মানে কি বুজিলোঁ? 0 মানে তাত কিবা এটা সংখ্যা আছিল আগত, কিন্তু এতিয়া নাই। যেনেকুৱা দুটা চৰাই ডালত বহি আছিল, কিন্তু তুমি শিলগুটি এটা মাৰি দিয়া চৰাই দুটা উৰি গুচি গ'ল। তেতিয়া থাকিব জানো? এটাও নাথাকে। সেই এটাও নথকা অৱস্থাটোকে 0 বুলি কোৱা হয়। ইয়াত চোৱা বহুতকেইটা ফুলৰ টাব লগাই দিয়া আছে। তলৰ ফুলৰ টাববোৰত কেইটাকৈ ফুল আছে তলত দিয়া খালী বাকচত লিখা। এটাও নাথাকিলে 0 বুলি লিখিবা। তেনেহ'লে আমি গণি চাম কোনটো টাবত কেইটাকৈ ফুল আছে। প্ৰথম টাবত 1, 2, 3, 4টা ফুল লগোৱা আছে। সেইকাৰণে আমি কি লিখিম? 4। বাকচত 4 লিখি দিলোঁ। তাৰ পিছৰ টাবত যিটো গছ পুলি লগোৱা আছে তাত কেইটা ফুল আছে? এটাও নাই। এটাও নাই। এটাও নাথাকিলে আমি কি লিখোঁ? 0। তাৰ পিছত এইটো টাবত যিটো গছপুলি আছে তাত কেইটা ফুল লাগি আছে? আমি হিচাপ কৰিম। 1, 2। 2টা ফুল লগোৱা আছে। আমি বাকচত 2 লিখিম। তাৰপিছত গছপুলিটোত কেইটা ফুল আছে? 1, 2, 3। হিচাপ কৰি আমি 3 পালোঁ। লিখিম আমি বাকচত 3। তাৰপিছৰটোত কেইটা আছে? মাত্ৰ এটা ফুল আছে। আমি কি লিখিম? ইয়াত এই খালী বাকচটোত 1 লিখি দিম। তাৰপিছৰ টাবটোত কেইটা ফুল আছে? গণি এই বাকচত লিখিম। 1, 2, 3, 4, 5। 5টা ফুল আছে। আমি বাকচত
5 লিখিম বুজি পালানে ছাত্ৰ ছাত্ৰীসকল এতিয়া এইটো চোৱাচোন তলৰ বেলুনৰ থুপবোৰত কেইটা বেলুন আছে লিখা এটাও নাথাকিলে শূন্য বুলি লিখিবা এই থুপত কেইটা বেলুন আছে আমি গণি চাম 1 2 3 4 5 এই থুপটোত 5টা বেলুন আছে আমি বাকচত 5 লিখিম তাৰ পিছৰ থুপটোত 1 2 3 তিনিটা বেলুন আছে আমি খালি বাকচত 3 লিখিম তাৰ পিছত থুপটোত কেইটা বেলুন আছে এটাও নাই ইয়াত কেৱল খুঁটাহে দিয়া আছে খুঁটাৰ আগত এটা বেলুনো লগোৱা নাই এটাও নথাকিলে আমি কি লিখো শূন্য বুলি লিখিম এটাও নথকা অৱস্থাক আমি শূন্য বুলি কওঁ তাৰ পিছত চোৱা এইটো থুপত কেইটা বেলুন আছে 1 2 দুটা বেলুন আছে আমি খালি বাকচত 2 বুলি লিখিম তাৰ পিছত এইটো থুপত কেইটা বেলুন আছে এটা বেলুন আমি 1 লিখি দিম তাৰ পিছৰ থুপত কেইটা বেলুন আছে আমি গণি চাম 1 2 3 4 চাৰিটা বেলুন আছে বাকচত আমি 4 লিখিম বুজি পালানে ছাত্ৰ ছাত্ৰীসকল আমি পৃষ্ঠা নং 31ত আহিলো তলৰ মণিখোলাবোৰৰ প্ৰতিডাল মণিখোলাত কিমানটাকৈ মণি আছে তলৰ খালি বাকচত লিখা ইয়াত মণিখোলা দিয়া আছে আমি গণি তলৰ খালি বাকচত লিখিব লাগিব চোৱা এইটো খোলাত কেইটা মণি লগোৱা আছে আমি গণিম 1 2 3 4 চাৰিটা মণি লগোৱা আছে এতেকে আমি এইটো খালি বাকচত কি লিখিম নিশ্চয় 4 লিখিম 4 এইটো খোলাত কেইটা মণি আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এইটো মণি খোলাত আছে 5টা মণি এইটো চোৱা এইটো খোলাত কেইটা মণি আছে এটাও নাই এটাও নথকা অৱস্থাক আমি শূন্য বুলি কওঁ গতিকে ইয়াত কেইটা আছে শূন্যটা আছে বুলি কম আমি এইটো খোলাত কেইটা মণি আছে মাত্ৰ এটা মণি আছে গতিকে খালি বাকচত আমি 1 লিখিম তাৰ পিছৰ খোলাটোত কেইটা মণি আছে 1 2 3 তিনিটা মণি আছে গতিকে আমি খালি বাকচত 3 লিখিম এতেকে আটাইতকৈ বেছি মণি থকা খোলাডাল আমি গণি চাম কেইটা মণি আছে 1 2 3 4 5 6 এইটো খোলাত 6টা মণি আছে গতিকে খালি বাকচত আমি 6 লিখিম মনোযোগ দি শুনাৰ বাবে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল বলা আমি আগলৈ যাওঁ চোৱা ইয়াত কিছুমান বাকচ দিয়া আছে আৰু বাকচত মাৰ্বল দিয়া আছে গতিকে তলত দিয়া বাকচবোৰৰ প্ৰতিটোতে কেইটাকৈ মাৰ্বল আছে আমি গণি তলত দিয়া বাকচত লিখিম এইটো বাকচত কেইটা মাৰ্বল আছে আমি গণিম 1 2 3 4 5 6 ইয়াত 6টা মাৰ্বল আছে আমি খালি বাকচত লিখিম 6 তাৰ পিছৰ বাকচটোত কেইটা মাৰ্বল আছে আমি গণি হিসাব কৰি তলৰ খালি বাকচত লিখিম একেবাৰে উজু 1 2 3 4 5 6
7 এইটো বাকচত আছে 7টা মাৰ্বল গতিকে আমি লিখিম 7 তাৰ পিছৰ বাকচটোত 1 2 3 4 5 6 7 8 9 এইটো বাকচত 9টা মাৰ্বল আছে গতিকে আমি ইয়াত লিখিম 9 তাৰ পিছৰ বাকচত কেইটা মাৰ্বল আছে বাৰু এটাও নাই এটাও নথকা অৱস্থাত আমি শূন্যটা থকা বুলি কওঁ গতিকে আমি ইয়াত লিখিম 0 বুজি পালানে ছাত্ৰ ছাত্ৰীসকল বলা আমি আগলৈ যাওঁ এতিয়া ইয়াত কিছুমান সজা দিয়া আছে সজা য'ত চৰাই থাকে তলৰ সজাবোৰৰ প্ৰতিটোতে কেইটাকৈ চৰাই আছে আমি গণি তলত দিয়া খালী বাকচত সংখ্যাটো লিখিম এইটো সজাত কেইটা চৰাই আছে দুটা চৰাই আছে গতিকে আমি ইয়াত লিখিম 2 এইটো সজাত কেইটা চৰাই আছে এটা চৰাই আছে গতিকে আমি খালী বাকচত লিখিম 1 এইটো সজাত কেইটা চৰাই আছে এটাও নাই এটাও নথকা অৱস্থাত আমি শূন্যটা থকা বুলি লিখো গতিকে আমি ইয়াত লিখিম 0 মানে এইটো সজাত শূন্যটা চৰাই আছে তাৰ মানে এটাও নাই এতিয়া এইটো সজাত কেইটা চৰাই আছে আমি গণি তলত দিয়া বাকচত লিখিম 1 2 3 এইটো সজাত 3টা চৰাই আছে গতিকে খালী বাকচত আমি 3 লিখিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক মনত ৰাখিবা গণনাত একো নথকা বুজাবলৈ শূন্য ব্যৱহাৰ কৰা হয় শূন্যটো এনেকৈ লিখে ইয়াত এটাও ফুল নাই বাবে আমি ইয়াত শূন্য লিখিছোঁ ইয়াত এটাও বেলুন নাই বাবে আমি ইয়াত শূন্যটা বেলুন আছে বুলি লিখিছোঁ এইটো খলাত এটাও মণি নাই গতিকে আমি ইয়াত শূন্যটা মণি আছে বুলি লিখিছোঁ এইটো বাকচত এটাও মাৰ্বল নাই গতিকে আমি শূন্যটা মাৰ্বল আছে বুলি লিখিছোঁ এইটো সজাত এটাও চৰাই নাই গতিকে শূন্যটা চৰাই আছে বুলি আমি লিখিছোঁ এইটো বাকচত কেইটা মাৰ্বল আছে 1 2 3 4 5 6 7 8 9 9টা মাৰ্বল আছে এই 9টা মাৰ্বলৰ লগত মই আৰু এটা মাৰ্বল যদি যোগ দিওঁ কেইটা হ'ব নিশ্চয় 10টা হ'ব এতিয়া আমি হিচাপ কৰি চাম কেইটা মাৰ্বল আছে বাকচটোত 1 2 3 4 5 6 7 8 9 10 এতিয়া আমি 10 সংখ্যাটো কেনেকৈ লিখিম 10 সংখ্যাটো লিখিবলৈ হলে আমি 1ৰ লগত 0 ব্যৱহাৰ কৰোঁ 1ৰ সোঁফালে 0 দিলে 10 বুজায় আমি 1 10 পাওঁ ইয়াত চোৱা 10টা কলৰ ছবি দিয়া আছে 1 2 3 4 5 6 7 8 9 10 গতিকে আমি ইয়াত 10 লিখিছোঁ 1 লিখিছোঁ তাৰপিছত 0 লিখিছোঁ তোমালোকেও ইয়াত থকা খালী বাকচবোৰত 10 লিখাৰ অভ্যাস কৰিবা এইটো বাকচত কেইটা ফুল আছে 1 2 3 4 5 6 7 8 9 10 গতিকে ইয়াত 10টা ফুল আছে বাবে আমি ইয়াত খালী বাকচত 10 লিখিম 1 আৰু 0 এই জোপাত আঙুৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 ইয়াত 10টা আঙুৰ আছে আমি 10 কেনেকৈ লিখিম প্ৰথমে 1 লিখিম আৰু সোঁফালে 0 লিখিম হৈ গ'ল 1 10 এতিয়া এইটো ছবিত দুখন হাতৰ ছবি দিয়া আছে হাত দুখনত কেইটা আঙুলি আছে আমি গণি খালী বাকচত লিখিম
1 2 3 4 5 6 7 8 9 10 হাত দুখনত 10টা আঙুলি আছে গতিকে আমি ইয়াত 10 লিখিম 1 লিখি তাৰ সোঁফালে আমি 0 দিম 10 হৈ গ'ল ইয়াত আছে কিছুমান মিঠা মিঠা আম কণমানিহঁত আমি আম গণি কেইটা আছে এই খালী বাকচত লিখিম 1 2 3 4 5 6 7 8 9 10 এইটো বাকচত 10টা আম আছে গতিকে আমি ইয়াত লিখিম 1 লিখি তাৰ সোঁফালে 0 দিম হৈ গ'ল 10 ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই তোমালোকৰ কিবা উপকাৰ হৈছেনে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু অধিক ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবা ধন্যবাদ আকৌ লগ পাম